এখন য়োদ্ধা টিপাৰ এখন লৈ আনিছোঁ সৰু আপোনাৰ চাব টিপাৰ বডি এখন গাড়ী এতিয়া কনফিউজন আছে মই যেতিয়া অসমীয়াত ভিডিঅ' বনাওঁ অসমীয়াত কি হয় এইখন গাড়ীৰ নাম হৈছে যোদ্ধা নট য়োদ্ধা বহুতে মোক এইটো কনফিউজন দাদা আপুনি ভুলকৈ কৈছে আচলতে অসমীয়াত ইয়াক কোনো য়োদ্ধা নকয় দাদা যোদ্ধা কয় যেনেকৈ যোগাসন যোগাসন ঠিক আছে সেইটো কনফিউজন মই আঁতৰাই দিছোঁ বহুতে লিখে দাদা আপুনি ভুলকৈ কৈছে ভুল কোৱা নাই আপুনি অসমীয়া উচ্চাৰণটো চাই ল'ব যিসকলে ইংলিছ মিডিয়ামত পঢ়িছে কিন্তু অসমীয়া নাজানে তেওঁলোকে যাতে এইটো উচ্চাৰণটো চায় এতিয়া যি হ'ল কথাটো এতিয়া মই চেঞ্জ কৰি দিলোঁ এইখন চাওক য়োদ্ধা 1700 গাড়ী আপোনাৰ টায়াৰ চাব পাৰে 16 ইঞ্চি টায়াৰ আৰু মাত্ৰ 17,000 চলিছে এতিয়া মাটিত চলাওক আপোনাৰ কোনো ফেক্টৰীত চলাওক ইটা বালি লৈ যাওক ক'ৰবাত ডাম্পিং কৰক এনেকৈ পেলাই পিনে এখন গাড়ী এনেকুৱা ধৰণৰ গাড়ী জি এম চিটো বহুতে চলায় তো মই দেখিছোঁ আৰু সৰু সৰু জেগাত এখন গাড়ী খুবেই ধুনীয়া গাড়ী কোনোবাই যদি বিচাৰি আছে এনেকুৱা ধৰণৰ সৰু ডাম্পাৰ সৰু টিপাৰ যদি বিচাৰি আছে গাড়ী চাব পাৰে আৰু টায়াৰ পিছৰ দুটা একদম নতুন টায়াৰ পাই আছে একদম বঢ়িয়া টায়াৰ পাই আছে তো মই বাৰে বাৰে কওঁ যোদ্ধা গাড়ী দেই ইংৰাজীত যোদ্ধা কয় অসমীয়াত যোদ্ধা যোদ্ধা মানে কি গম পায় আপোনাৰ মহাবীৰ হয় তো এইখন গাড়ী ধুনীয়া গাড়ী আপোনালোকে পাব মাত্ৰ 7.5 লাখ টকাত আমি দি আছোঁ 7,50,000 7,50,000 টকা ডাউন পে'মেণ্ট 1.5 পৰা 2 লাখ টকা দিব লাগিব আৰু ডাউন পে'মেণ্ট মানে গাড়ীৰ দাম নহয় বহুতে আজি ভাবে আপুনি গাড়ীৰ দামটো 2 লাখ বুলি কৈছিলে আৰে দাদা ডাউন পে'মেণ্ট ফাইনেন্সত ডাউন পে'মেণ্ট বাৰে বাৰে কওঁ এইটো গাড়ীৰ দাম নহয় 7.5 লাখ টকাৰ দাম মই লিখিও দিওঁ তথাপি আপোনালোকে ভুলকৈ শুনে এনে নুশুনে নে কাটি শুনে মই ধৰিবই নোৱাৰোঁ তো 7.5 লাখ টকাত এখন ধুনীয়া গাড়ী কোনোবাই যদি এনেকুৱা ধৰণৰ কামত খটাব বিচাৰে যিমান কনষ্ট্ৰাকশ্যন কাম অলপমান জেগাত যাব লাগে অলপ বস্তু লৈ যাব লাগে তো এইখন গাড়ী আপোনালোকে ব্যৱহাৰ কৰিব পাৰে খুব সুন্দৰ খুবেই ধুনীয়া গাড়ী 1700 মাইল ধুনীয়াকৈ লৈ যাব পাৰে 17,000 কিলোমিটাৰ আপোনাৰ চলিছে গাড়ীৰ দাম ৰখা হৈছে অনলি 7.5 লাখ টকা 7.5 লাখ টকাত এইখন গাড়ী পাব আৰু ফাইনেন্সৰ সুবিধা আছে তো আপোনালোকে গুৱাহাটীত আহিব তলত আছে কণ্টেক্ট নম্বৰ আহক আৰু গাড়ীখন বুক কৰক